এটা চিচিটিভিৰ ফুটেজ প্ৰথমতে মন কৰক হাতত এটা বেগ লৈ এজন ব্যক্তি এটা প্ৰান্তৰ পৰা ওলাইছে এই বেগটোত কি আছে আৰু এই ব্যক্তিজনক আমি কিয় দেখুৱাইছো হেয়া কম কিন্তু প্ৰথমতে জানি লওক তেওঁ ক'ৰ পৰা ওলাই আহিছে প্ৰকৃতপক্ষে এইটো এটা মছজিদ এই মছজিদটোৰ ভিতৰৰ পৰা এই যুৱকজনে হাতত এই বেগটো লৈ সন্তৰ্পণে ওলাই আহিছে আৰু এইটো হৈছে এটা চুৰ যি মছজিদত মানুহে শান্তিৰ বাবে যায় আল্লাহক উপাসনাৰ বাবে যায় তাতেই সংগঠিত হৈছে এই ভয়ংকৰ কাণ্ড আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতেই বিমূৰত পৰিছে এজন ব্যক্তি এইগৰাকী হৈছে ৰৌমাৰীৰ উমেদ আলী ফৰাজী মছজিদৰ ভিতৰত তেওঁ নামাজ পঢ়াৰ বাবে সোমাইছিল আৰু উজু কৰি আছিল ৰৌমাৰীৰ উমেদ আলীয়ে আৰু তেতিয়াই এই চুৰটোৱে তেখেতৰ লগত থকা এই বেগটো লুটি নিয়ে এই বেগটোত আছিল বেংকৰ পৰা উলিয়াই অনা 1.5 লাখ টকা সমগ্ৰ ঘটনা চিচিটিভিত বন্দী হৈছে ইতিমধ্যে আৰক্ষীৰ ওচৰত তেওঁ এজাহাৰো দাখিল কৰিছে আজি তাৰমানে মই পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা টকা 1,50,000 উঠাই লৈ আৰু ঘৰৰ পৰা আনিছিলোঁ 10,000 এইখিনি লৈ পেলাই হৈকা মছজিদত নামাজ পঢ়িবলৈ ওলাইছোঁ তাতে অজু কৰি থাকোঁতে বেগটো মই বাহতে ৰাখি পেলাই অজু কৰি আছিলোঁ অজু কৰি পেলাই উঠোৱাৰ লগে লগে চাইছোঁ বেগটো নাইকিয়া হৈছে নামটো হ'ল উমেদ আলী ফৰাজী মই DCSৰ পৰা খবৰ গ্ৰহণ কৰিছোঁ ডিঙৰ ওচৰত ৰৌমাৰী তেতিয়া 12:35 হ'ব এতিয়া বেগৰ ভিতৰত মোৰ সেই 4চকীয়া গাড়ীৰ চাবি কেঁচা আছে পাছবুক আছে চেকবুক আছে আৰু অন্যান্য লাগতিয়াল বস্তু আছে এজাহাৰ দিছোঁ সদৰ থানাত দিলোঁ নগাঁও সদৰ থানাত কিন্তু এই ঘটনাই নগাঁৱত এতিয়া সকলোৰে চকু কপালত তুলিছে পবিত্ৰ ধৰ্মীয় স্থানতেই একাংশ দুষ্কৃতিকাৰীয়ে এইদৰে প্ৰৱেশ কৰে আৰু সংগঠিত কৰে চুৰি কাৰ্যৰ দৰে ভয়ংকৰ অপৰাধ আৰক্ষীয়ে এই চুৰটোক এতিয়া বিচাৰি ফুৰিছে ব্যুৰো ৰিপৰ্ট টাইম 8এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড জিৰো পাৱাৰ্ড বাই ডেটা মেচিন